धर्मेंद्र प्रधान ने रिजाइन कर दिया है। We have bloody done it. বিগত এমাহে ধাৰাবাহিকভাৱে চলি থকা ছাত্ৰ আন্দোলনৰ এক ঐতিহাসিক পৰিণতি। জয় হ'ল দেশৰ জেনজিৰ, জয় হ'ল গণতন্ত্ৰৰ, জয় হ'ল দেশৰ ছাত্ৰ সমাজৰ। দেশৰ যুৱ সমাজৰ প্ৰতিবাদী কণ্ঠৰ আগত সেও মানিলে দেশৰ চৰকাৰে। যি কক্ৰজক এদিন উপলুঙা কৰা হৈছিল, সেই কক্ৰজবোৰেই ৰজাঘৰীয়াক বাধ্য কৰিলে জনতাৰ আগত আঁঠু ল'বলৈ। क्या कहते थे ये? क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। हम कहना चाहते, झुकती है दुनिया, झुकाने वाला चाहिए। নিজ বিতৰ্কত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ থকা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শনিবাৰে নিজৰ পদ এৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰাৰ লগে লগে বিজয়ৰ শেষ হাঁহি মাৰিলে বিগত এমাহ ধৰি যন্তৰ মন্তৰত প্ৰতিবাদৰত হাজাৰ হাজাৰ প্ৰতিবাদী যুৱক যুৱতী। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰ আৰু CJPৰ মাজত তৃতীয় পৰ্যায়ৰ বৈঠকৰ পূৰ্বেই শিক্ষামন্ত্ৰীয়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। সামাজিক মাধ্যমত প্ৰধানে সদৰি কৰিলে, দেশৰ যুৱ সমাজৰ ভৱিষ্যত মোৰ অগ্ৰাধিকাৰ। এই খবৰ পোৱাৰ লগে লগেই এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ'ল যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীত। এই জয়ক কক্ৰজৰ জয়, দেশৰ সংবিধান ব্যৱস্থা আৰু গণতন্ত্ৰৰ জয় বুলি আখ্যা দিলে CJPৰ নেতা অভিজিৎ দীপকে। দেশৰ ছাত্ৰ সমাজক অভিনন্দন জ্ঞাপন কৰি দীপকে ক'লে, এয়া মাত্ৰ আৰম্ভণিহে। धर्मेंद्र प्रधान ने रिजाइन कर दिया है। क्या कहते थे? इस सरकार में इस्तीफे नहीं होते। हम कहना चाहते, झुकती है दुनिया, झुकाने वाला चाहिए। সমগ্ৰ আন্দোলনত এক মুখ্য ভূমিকা লোৱা বিশিষ্ট শিক্ষাবিদ সুনম ৱাংচুকেও এই জয়ৰ বাবে দেশৰ জেনজি আৰু CJPক শুভেচ্ছা জ্ঞাপন কৰি এই জয়ক গণতন্ত্ৰৰ জয় বুলি অভিহিত কৰিলে। হস্পিটেলৰ বিচনাৰ পৰাই ৱাংচুকে লিখিলে, এইটো শান্তি, ধৈৰ্য আৰু অধ্যৱসায়ৰ জয়। ভয়ৰ ভয় ত্যাগ কৰি জাতিৰ প্ৰতিটো কোণৰ পৰা উঠি অহাৰ বাবে সকলো নাগৰিকক ধন্যবাদ। উল্লেখ্য যে NEET UG পৰীক্ষাৰ ধাৰাবাহিক অনিয়মৰ বিৰুদ্ধে CJP আৰু ছাত্ৰ সমাজে আৰম্ভ কৰিছিল এক সুদীৰ্ঘ সংগ্ৰাম। প্ৰতিকূল বতৰ আৰু নিৰাপত্তাৰক্ষীৰ কটকটীয়া বাধা অতিক্ৰম কৰি দিনে ৰাতিয়ে যন্তৰ মন্তৰত বাহৰ পাতিছিল হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে। আজি তেওঁলোকৰ মুখত জিলিকিছে এক বৃহৎ প্ৰাপ্তিৰ হাঁহি। हमारी लाठियों पे वो मरहम लग गई है, हमारी मेहनत सफल हो गई है। जो ये लाठी चार्ज हुआ था, इस पे हमारी मरहम पूरी तरीके से लग गई है। हम पूरी तरह से सेटिस्फाइड हैं। बस अब सिस्टम बिगड़ना नहीं चाहिए, वरना इस बार जब जैनजीज आएगा तो तबाही ढाएगा। इफ गवर्नमेंट रिजाइनिंग देन आगे बस चीजें खराब ना हो, वापस से ये जो माहौल है ये बनना बहुत ज्यादा क्रिटिकल है, ये ना बने। এতিয়া চৰকাৰৰ সন্মুখত প্ৰত্যাহ্বান, প্ৰতিশ্ৰুতি ৰক্ষা কৰি পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰা, ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি দুৰ্নীতিগ্ৰস্তসকলক শাস্তি দিয়া আৰু NEET পৰীক্ষা পুনৰ স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ দিশত ব্যৱস্থা গ্ৰহণ কৰা। CJP আৰু ছাত্ৰ সমাজৰ এই বিজয়ে আকৌ এবাৰ প্ৰমাণ কৰিলে যে গণতন্ত্ৰত ৰাইজেই ৰজা। লগতে এই বাৰ্তাও দি গ'ল যে আজিৰ সময়ত ছাত্ৰ আৰু যুৱ সমাজৰ শক্তিক অৱহেলা কৰা ইমান সহজ নহয়। দিল্লীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সৈতে প্ৰাঞ্জল প্ৰতিম দাসৰ সহযোগত নেশ্যনেল ডেস্ক, প্ৰতিদিন টাইম।